নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন বিশেষ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত এইবোৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000 টকা সোমাই নিদিয়ে। তো কোনবোৰ মহিলাসকলে ফৰ্ম ফিলআপ কৰিলেও 10,000 টকা নাপাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত নহয় সেইসকল মহিলা 10,000 টকা নাপাব। 2 নম্বৰত কোৱা হৈছে যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই সেইসকল মহিলাও নাপাব। 3 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ পৰা লোৱা ঋণ যদি এতিয়ালৈকে পৰিশোধ কৰা নাই সেইসকল মহিলাও 10,000 টকা নাপাব পাৰে। তাৰপিছত 3 নম্বৰত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কোনো ব্যৱসায়িক পৰিকল্পনা নাই সেইসকল মহিলাও 10,000 টকা নাপাব। ইয়াৰ পিছত 4 নম্বৰত কৈছে যিসকল সাধাৰণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলাৰ 3টাতকৈ অধিক সন্তান সেইসকল মহিলাই 10,000 টকা নাপাব। তাৰপিছত 4 নম্বৰত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাই অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক আৰু স্বজনজাতি সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত সেইসকল মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে সেইসকল মহিলাও 10,000 টকা নাপাব। ইয়াৰ পিছত 6 নম্বৰত কৈছে যিসকল মহিলাৰ কন্যা সন্তান আছে সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি দিব লাগিব, অন্যথা 10,000 টকা নাপাব পাৰে। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন অভিযানৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ সযতনে ৰাখিব লাগিব। গছ পুলিবোৰ যদি সযতনে নাৰাখে লগতে গছ পুলিবোৰ যদি ডাঙৰ দীঘল নকৰে সেই ক্ষেত্ৰতো 10,000 টকা নাপাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।